বিটিআৰৰ যিখন চুক্তি সেই চুক্তিখন যিমান ক্ষিপ্ৰ গতিত ৰূপায়ণ হৈছে সিমান চুক্তি আজিলৈকে কতো ৰূপায়ণ হোৱা নাই। তৃতীয় বড়ো শান্তি চুক্তিৰূপে পৰিচিত বিটিআৰ চুক্তি সঠিকভাৱে ৰূপায়ণ হোৱা নাই বুলি যিসকল সততে সৰব তেওঁলোকক সমুচিত প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীৰ মন্তব্য, বিটিআৰ চুক্তিখন যিমান ক্ষিপ্ৰগতিত ৰূপায়িত হৈছে সিমান ক্ষিপ্ৰগতিত কোনো চুক্তিয়ে আজিলৈকে ৰূপায়িত বা কাৰ্যকৰী হোৱা নাই। বিটিআৰৰ যিখন চুক্তি সেই চুক্তিখন যিমান ক্ষিপ্ৰ গতিত ৰূপায়ণ হৈছে সিমান চুক্তি আজিলৈকে কতো ৰূপায়ণ হোৱা নাই। স্থান বিটিআৰৰ তামোলপুৰ। এইবেলি তামোলপুৰ জিলাৰ আতিথ্যত অনুষ্ঠিত হৈছিল অদৌ অসম বাথৌ মহাসভাৰ ৩২ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু ৬ এপ্ৰিল দেওবাৰে আছিল অধিৱেশনৰ অন্তিম দিন। আৰু অধিৱেশনৰ অন্তিম দিনটোৰ মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উপস্থিত আছিল বিটিআৰ চৰকাৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োকে ধৰি বিটিআৰ চৰকাৰৰ কেইবাজনো ইএম আৰু MCLA। আৰু ইয়াতেই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে বড়ো সমাজৰ বাথৌ ধৰ্মাৱলম্বী ৰাইজৰ বাবে এলানি বিশেষ উপহাৰ। মুখ্যমন্ত্ৰীৰ ঘোষণা কোকৰাঝাৰৰ দৰে গুৱাহাটীকে ধৰি ৰাজ্যৰ অন্যান্য স্থানতো বৃহৎ পৰিসৰত প্ৰতিষ্ঠা কৰা হ'ব বাথৌ থানচালি। তদুপৰি আন ১০০খন বাথৌ থানচালি ৰাজ্যত পতা হ'ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। কেইবাখনো বাথৌ থানচালি আমি কৰাত সহায় কৰিছোঁ। আজি মই আৰু ১০০খন বাথৌ থানচালিৰ কথা কৈছোঁ। আৰু ডাঙৰ বাথৌ থানচালি কোকৰাঝাৰত যি ধৰণে নিৰ্মাণ হৈছে গোৰেশ্বৰ, চিৰাং আৰু ঘোঁৰামাৰা বা তেজপুৰতো নিৰ্মাণ কৰাৰ কথা আজি মই কৈছোঁ। সাংবাদিকৰ সৈতে হোৱা এই কথোপকথনৰ মাজতে বিটিআৰ চুক্তি সম্পৰ্কীয় এক প্ৰশ্নৰ সন্মুখীন হয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা। তৃতীয় বড়ো শান্তি চুক্তিখন যথাযথভাৱে ৰূপায়ণ নাই হোৱা বুলি উঠা অভিযোগ পোনচাতেই নস্যাৎ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ ক'লে ইমান ক্ষিপ্ৰতাৰ ৰূপত পূৰ্বে কোনো চুক্তিয়েই কেতিয়াও ৰূপায়ণ হোৱাৰ নজিৰ নাই। বিটিআৰৰ যিখন চুক্তি সেই চুক্তিখন যিমান ক্ষিপ্ৰ গতিত ৰূপায়ণ হৈছে সিমান চুক্তি আজিলৈকে কতো ৰূপায়ণ হোৱা নাই। অসম চুক্তিৰ ক্ষেত্ৰত আপোনালোকে জানেই। লগতে মুখ্যমন্ত্ৰীয়ে ক'লে বিটিআৰৰ সীমা এতিয়া গহপুৰ পৰ্যন্ত সম্প্ৰসাৰিত হ'ল। বিটিআৰৰ বাজেট বিটিআৰ চৰকাৰে নিজে প্ৰস্তুত কৰে। গতিকে বিটিআৰ চুক্তি ৰূপায়ণ নাই হোৱা বুলি উঠা অভিযোগৰ ভিত্তি ক'ত? বিটিআৰৰ চুক্তি ইমান ক্ষিপ্ৰতাৰে ৰূপায়ণ হৈছে যে আজি বিটিআৰৰ বাউণ্ডৰী গৈ গহপুৰ পাইছেগৈ, যিবোৰ আজিৰ পৰা ২ বছৰ আগত কোনেও বিশ্বাসে কৰিব নোৱাৰে। বিটিআৰৰ বাজেট এতিয়া বিটিআৰে সম্পূৰ্ণ বনায়। অসম চৰকাৰে একোৱে হস্তক্ষেপ নকৰে আৰু সাংবিধানিক এমেণ্ডমেণ্টৰো প্ৰক্ৰিয়া ফাইনেল পৰ্যায়ত আছে। গতিকে মই ভাবোঁ যে বিটিআৰ চুক্তি ৰূপায়ণ নোহোৱাৰ অভিযোগ তোলাটো একেবাৰে সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। ইফালে সভাৰ শেষত সাংবাদিকৰ মুখামুখি হৈ মুখ্যমন্ত্ৰীয়ে বড়ো জনগোষ্ঠী তথা বাথৌ ধৰ্মাৱলম্বী ৰাইজৰ প্ৰতি আগবঢ়োৱা সা সুবিধা আদিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে বিটিআৰৰ চিফ প্ৰমোদ বড়োৱে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৩টাকৈ ডাঙৰকৈ বাথৌ থানচালি নিৰ্মাণ কৰাৰ কাৰণে ১৫ কোটি টকা ঘোষণা কৰিছে। ইতিমধ্যে ২০০তকৈ অধিক থানচালিত ৫ লাখ কৰি দিলে। আজি আকৌ ১০০খন থানচালিত ৫ লাখ টকা দিয়া ঘোষণা কৰিছে। লগতে প্ৰমোদ বড়োৱে বিটিআৰ চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰিলে আমিও বিটিআৰ চৰকাৰৰ তৰফৰ পৰা ২ লাখ কৰি আমি বহুতখিনি থানচালিত দিয়া হ'ল। অনাগত দিনতো আমি সহায় কৰিম। আজি আমাৰ ২০০তকৈ অধিক দেউৰীসকলক ১০,০০০ কৰি আমি এইড দিব বিচাৰিছোঁ, যাতে দেউৰীসকলে অলপমান সকাহ পায়। উল্লেখযোগ্য যে BPF দলকে ধৰি একাংশই সুযোগ পালেই বিটিআৰ চুক্তি কাৰ্যকৰীকৰণত বিলম্ব হোৱাৰ অভিযোগ তুলি প্ৰমোদ বড়ো তথা বৰ্তমানৰ চৰকাৰখনক সমালোচনা কৰাৰ চেষ্টাত লিপ্ত হয়। কিন্তু সেইসকলৰ প্ৰতি যেন সমুচিত প্ৰত্যুত্তৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য। বিটিআৰৰ যিখন চুক্তি সেই চুক্তিখন যিমান ক্ষিপ্ৰ গতিত ৰূপায়ণ হৈছে সিমান চুক্তি আজিলৈকে কতো ৰূপায়ণ হোৱা নাই। অসম চুক্তিৰ ক্ষেত্ৰত আপোনালোকে জানেই। বিটিআৰৰ চুক্তি ইমান ক্ষিপ্ৰতাৰে ৰূপায়ণ হৈছে যে আজি বিটিআৰৰ বাউণ্ডৰী গৈ গহপুৰ পাইছেগৈ,
যিবোৰ আজিৰ পৰা 2 বছৰ আগত কোনেও বিশ্বাসে কৰিব নোৱাৰে। BTRৰ বাজেট এতিয়া BTRে সম্পূৰ্ণ বনায়। অসম চৰকাৰে একোৱে হস্তক্ষেপ নকৰে। ব্যুৰো ৰিপৰ্ট, বড়োলেণ্ড ট্ৰিবিউন।